নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ। এপিডিচিএলৰ তদন্ত কমিটিৰ ৰিপৰ্টটো প্ৰকাশ পালেনে এই সম্পৰ্কে আজি ভিডিঅ' আমি আলোচনা কৰিম। যদি আপোনালোকে এপিডিচিএলৰ এক্সাম দিছিল আৰু এপিডিচিএলৰ এক্সামৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে ভালদৰে মন দি চাই যাতে প্ৰতিটো কথাই আপোনালোকে ভালদৰে বুজি পায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মিল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে ভিডিঅ'টো চাই যদি ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা সা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এপিডিচিএলৰ তদন্ত কমিটিৰ ৰিপৰ্টলৈ আমি অপেক্ষা কৰি আছোঁ, কাৰণ এই সম্পৰ্কে জুন মাহতে এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যেতিয়া তদন্ত কমিটি গঠন কৰা হৈছিল, তাৰপিছত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল যে এজনীয়া তদন্ত কমিটি গঠন কৰা হৈছে আৰু তদন্ত কমিটিয়ে তেওঁলোকৰ ৰিপৰ্টসমূহ এই সম্পৰ্কে তদন্ত কৰিব আৰু এই সম্পৰ্কে ৰিপৰ্ট দাখিল কৰিব। এতিয়া আমি অপেক্ষা কৰা আজি প্ৰায় 4 মাহ সমাপ্ত হ'ল। চ' এতিয়ালৈকে তদন্ত কমিটিৰ ৰিপৰ্টটো প্ৰকাশ পালেনে? বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মনত নিশ্চয় আছে। সেই প্ৰশ্নসমূহৰ আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। ভিডিঅ'টোলৈ যোৱাৰ পূৰ্বে যদিহে আপোনালোকে যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে জেনেৰেল নলেজ কুৱেশ্যন এণ্ড এনচাৰ বেংক বুলি এখন কিতাপ প্ৰস্তুত কৰি লোৱা হৈছে। এই কিতাপখন আপোনালোকৰ কাৰণে আগবঢ়োৱা হৈছে। যদিহে আপোনালোকে কিতাপখন কিনি, তেতিয়াহ'লে নিশ্চয় আগন্তুক পৰীক্ষাত আপোনালোকে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। যদি কিতাপখন কিনিব বিচাৰে, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিয়া আছে, তাৰ পৰা আপোনালোকে কিতাপখন কিনিব পাৰিব। ধন্যবাদ। কিতাপখনৰ মূল্য কেৱল 35 টকা আৰু আপোনালোকে টেক্স মিলাই 42 টকাৰ ভিতৰত কিতাপখন কিনিব পাৰে। যদিহে কিনিব বিচাৰে, বাই লিংকৰ পৰা গৈ কিনিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। এতিয়া আহোঁ এপিডিচিএলৰ তদন্ত কমিটিৰ ৰিপৰ্টলৈ। চ' এপিডিচিএলৰ তদন্ত কমিটিৰ ৰিপৰ্টৰ সম্পৰ্কে আমি যোৱা মাহত এটা ভিডিঅ' পাব্লিছ কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই, আপোনালোকে নিশ্চয় ভিডিঅ'টো মই লাষ্টৰ এণ্ড কাৰ্ডত দিবলৈ চেষ্টা কৰিম, আৰু যদি চাইছিল ভাল কথা। ভিডিঅ'টোত আমি কৈছিলোঁ যে তদন্ত কমিটিৰ ৰিপৰ্টটোৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। সেই সম্পৰ্কে এই ভিডিঅ'ত আলোচনা নকৰোঁ, যিহেতু তদন্ত কমিটিৰ ৰিপৰ্টৰ কাৰণে মাত্ৰ 7 দিন সময়সীমা দিছিল, যে যিসকলে আপত্তি দৰ্শাইছিল সেই আপত্তি দৰ্শোৱাসকলক লগত যোগাযোগ তদন্ত কমিটিৰ লগত যোগাযোগ কৰিবলৈ এখন নটিফিকেশ্যন আউট হৈছিল। আৰু সেইসকলে এতিয়ালৈকে বৰ্তমান যোগাযোগ কৰিলে বা নকৰিলে কি হ'ব সেই সম্পৰ্কেও তাত কোৱা হৈছিল। যদি যোগাযোগ নকৰে, তেতিয়াহ'লে তদন্ত কমিটিয়ে নিজৰ ভৱিষ্যতৰ যি তদন্ত প্ৰক্ৰিয়া তালৈ আগবাঢ়িব। এতিয়া যিহেতু অক্টোবৰ মাহত এই নটিফিকেশ্যনখন আহিছিল, 7 দিন সময়সীমা দিছিল। 5 অক্টোবৰলৈকে সময়সীমা দিয়া, 5 অক্টোবৰলৈ ডেট আছিল, তাৰপৰা 7 দিনৰ সময়সীমা দিয়া হৈছিল, অৰ্থাৎ 12 অক্টোবৰ বা 13 অক্টোবৰলৈ এই সময়সীমা দিয়া হৈছিল। তাৰপিছত এতিয়া বৰ্তমান আজি যিহেতু 3 নৱেম্বৰ, সেই হেতুকে বহুদিন উকলি গ'ল, প্ৰায় 18 দিন সময় পাৰ হ'ল। সেই 18টা দিনৰ ভিতৰত এতিয়া তদন্ত কমিটিয়ে ৰিপৰ্টখন প্ৰকাশ কৰিলেনে, বা ৰিপৰ্টখন আমি কেনেদৰে চাব পাৰিম, বিভিন্ন ধৰণৰ প্ৰশ্ন আছে। চ' প্ৰথম কথা হৈছে, তদন্ত কমিটিয়ে ৰিপৰ্টখন দাখিল আমাক মুক্তভাৱে কৰি দিয়ে বা কোনো কোৰ্টত এই তদন্ত কমিটিৰ ৰিপৰ্ট দাখিল নকৰে, যিহেতু এজন অৱসৰপ্ৰাপ্ত জজৰ দ্বাৰা এই তদন্ত কমিটিখন গঠন কৰা হৈছিল আৰু এই তদন্ত কমিটি গঠন কৰি দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেই হেতুকে তদন্ত কমিটিৰ ৰিপৰ্ট ডাইৰেক্টলি মুখ্যমন্ত্ৰীৰ হাততে অৰ্পণ কৰা হ'ব। আমি দেখা পাইছিলোঁ আগৰ PNRD ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো, যি CBI তদন্ত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা দিয়া হৈছিল, তাৰ ৰিপৰ্টো CBI দায়িত্ব দিয়া হৈছিল, CBI হাতত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা হৈছিল ৰিপৰ্ট। সেই কোনো ধৰণৰ সেই ৰিপৰ্টটো আনকি কোৰ্টত দিয়া হৈছিল, কিন্তু এতিয়াও সেই তদন্তৰ ৰিপৰ্ট কি আহিল সেই সম্পৰ্কে কোনো স্বতন্ত্ৰভাৱে কৈ দিয়া নহ'ল। সেই হেতুকে এপিডিচিএলৰ তদন্ত কমিটিৰ ৰিপৰ্টটো ঠিক সেইদৰেই হ'ব। যদিহে ডিপাৰ্টমেণ্টে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন কৰে, তেতিয়াহে এই বস্তুটো মানুহৰ আগত প্ৰকাশ কৰি দিব, বা অনিমা হাজৰিকাই ডাইৰেক্টলি কোনো ৱেবছাইটত বা তেওঁৰ দ্বাৰা প্ৰকাশ কৰি নিদিয়ে যে ৱেবছাইট কি আছে। সেই হেতুকে আপোনালোকে বিভ্ৰান্ত নহ'ব। তদন্ত কমিটিৰ ৰিপৰ্টটো আহিলে কি প্ৰকাশ পাব সেই সম্পৰ্কে যদিহে ডিপাৰ্টমেণ্ট বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিব বিচাৰে, তেতিয়া প্ৰকাশ কৰিব পাৰিব। আমি এটা অনুৰোধহে জনাব পাৰিম তেওঁলোকক, যাতে সকলোৰে সুবিধাৰ্থে অনুগ্ৰহ কৰি এপিডিচিএলৰ যিটো ৱেবছাইট আছে বা অসম গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট আছে, তাত সেই ৰিপৰ্টটো দাখিল কৰে, যাতে সকলো ষ্টুডেণ্টে চাব পাৰে যি তদন্ত কমিটিৰ ৰিপৰ্টটোৰ কাৰণে অপেক্ষা কৰি আছে। সেই হেতুকে আপোনালোকে ভুল নহ'ব, বিভ্ৰান্ত নহ'ব যে তদন্ত কমিটিৰ ৰিপৰ্ট কোনো কোৰ্ট বা আমাক স্বতন্ত্ৰভাৱে কোনো নিউজ পেপাৰ দি দিব, এনেকুৱা ধৰণৰ নহয়। তদন্ত কমিটিৰ ৰিপৰ্টসমূহ যিয়ে তদন্ত কমিটি গঠন কৰে তেওঁক লৈ অৰ্পণ কৰা হয়, অৰ্থাৎ গৃহ বিভাগক দিয়া হ'ব। গৃহ বিভাগৰ দায়িত্ব যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই আছে, সেই হেতুকে সম্পূৰ্ণ দায়িত্ব তদন্ত কমিটিৰ ৰিপৰ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অৰ্পণ কৰা হ'ব। আৰু কোৰ্টতো দৰকাৰ হ'লে এই কোৰ্ট কেছটো যদি কোৰ্টত দৰকাৰ হয়, কোৰ্টে বিচাৰে, তেতিয়া তদন্ত কমিটিৰ ৰিপৰ্টটো মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোৰ্টতো দাখিল কৰিব পাৰে যদি প্ৰয়োজন হয়। চ'
চ' একেকৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদিহে কিবা আপডেট আমি ৰিচেণ্ট আপডেট আপোনালোকৰ ওচৰত পাওঁ সেই তেতিয়াহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ বহুতৰে কুৱেশ্যন কৰি আছিল যে তদন্ত কমিটিৰ ৰিপৰ্টটো কি হ'ল যিহেতু আজি 7 দিন হৈ আছে নিতিয়াও চ' সেই সম্পৰ্কে আপোনালোকক এটা স্পষ্ট ধাৰণা দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে ধন্যবাদ জয় অসম